Very warm welcome. Today we feel honored to have বিষাদর পরিবেশ ইয়ার মাজত তেওঁৰ জন্মদিন পালন কৰা হয় কি অনুষ্ঠান আছে কি কৰিব বিচাৰিছে আপোনালোকে আৰু কি ক'ব অসমৰ ৰাইজক বৰাকভেলীতে প্ৰথমবাৰৰ কাৰণে আমি জুবিনৰ যিটো জন্মদিন জুবিনদাৰ জন্মদিন পালন কৰিব বিচাৰি আছো তেখেতৰ 53তম জন্মদিন হয় আৰু গোটেই বৰাকবাসী মিলি পেলাই আমি হাজাৰ কণ্ঠে জুবিন গাৰ্গ তেখেতৰ এই প্ৰগ্ৰামটো কৰিম স্কুল কলেজ মেডিকেল কলেজৰ ষ্টুডেণ্ট ইঞ্জিনিয়াৰিং কলেজৰ ষ্টুডেণ্ট আৰু জুবিন অনুৰাগী য'ত যিমান আছে বৰাকভেলীত চব একেলগে হ'ব বুলি আমি আশা কৰিছোঁ গতিকে এই প্ৰগ্ৰামটোৰ দ্বাৰা আমি এইটো মেছেজ দিব বিচাৰিছোঁ যে জুবিন গোটেই অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰ হয় আৰু তেওঁৰ যিটো মানৱতাৰ এটা তেওঁ মানে কি ভাল পাইছিল মানুহ ভাল পাইছিল তেওঁ অৰণ্য ভাল পাইছিল প্ৰকৃতিক ভাল পাইছিল আমি এইবোৰ কথা মনত ৰাখি এই প্ৰগ্ৰামটো কৰিছোঁ বৰাক ব্ৰহ্মপুত্ৰ সমন্বয়ৰ এটা ডাঙৰ এটা প্ৰয়াস আমি চলাই আছোঁ আমি চবেই জানো ভাষা ধৰ্ম তেওঁৰ কাৰণে কোনো বেপাৰ একো নাছিলে কোনো মেটাৰে নাছিল গতিকে সেইটোৰ প্ৰতি মেইন আমি এই তেখেতৰ সেই যিটো জীৱনৰ দৃষ্টিভংগী সেইটোৰ প্ৰতি মেইনলি আমি উদ্দেশ্য কৰি এই প্ৰগ্ৰামটো কৰিবলৈ বিচাৰিছোঁ আৰু এই প্ৰগ্ৰামটো ৰাতিপুৱাৰ পিনে আমি তেখেতে নাহৰ গছ ভাল পাইছিল আৰু কৈছিল য'ত নাহৰ গছ আছে তত জুবিন গাৰ্গ আছে গতিকে আমি নাহৰ পুলিও ৰুম য'ত য'ত যিখিনি জেগাত প্ৰয়োজন আমি নাহৰ পুলিও ৰুই দিম সেইখিনি আমাৰ প্ৰগ্ৰামৰ প্ৰথম আৰম্ভণি এইটোৰে হ'ব সমিতিয়ে কি ক'ব বিচাৰিব তেখেতৰ 53তম জন্মদিন কিন্তু এই দিনৰ এটা বিশেষ কাৰ্যক্ৰম আমি ৰাখিছোঁ যে আমি স্কাইল্যাম্প আকাশ প্ৰদীপ আমি এৰিম 53টা আকাশ প্ৰদীপ এৰা হ'ব এইটো হাতত ল'ব বৰাক উপত্যকাৰ শিল্পী সমাজৰ শিল্পীগৰাকীসকলে কি ক'ব বিচাৰিব ৰাইজক বৰাক মই বৰাকভেলীৰ শিল্পী সমাজক মই অনুৰোধ কৰিছোঁ আহক সকলে মিলি এই গোটা অনুষ্ঠানটি এটা সুন্দৰ এটা মানে এটা ঐতিহাসিক এটা মুহূৰ্ত হয় তাই মোৰ এটা আপোনাৰ বিনত অনুৰোধ আপুনি আহক 18 নৱেম্বৰ আহি এই জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাওক